নমস্কাৰ বন্ধু বান্ধৱীসকল নলেজ হাব 01 চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত গেমছ এণ্ড স্পৰ্টছৰ যিটো প্লেচ খেলাৰ য'ত প্লেচ সেই প্লেচবিলাকৰ বিষয়ে ডিছকাছ কৰিম। যেনে কোনটো গেম কোৰ্টত খেলা হয়, কোনটো গেম ফিল্ডত খেলা হয়, বা কোনটো গেম খেলাৰ প্লেচডোখৰ কি বুলি কোৱা হয়। চ' এনেকুৱা ধৰণৰ কিছুমান চিলেক্টিভ কুৱেশ্যন লৈ আহিছোঁ। আৰু লগতে সেই গেমবিলাকৰ যিটো ক'ত অৰিজিন হৈছিলে সেই গেমবিলাক, এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো ভিডিঅ'ত লৈ আহিছোঁ। চ' সাধাৰণতে দেখা গৈছে যে বিগত যিবিলাক কম্পিটিটিভ এক্সাম, এই কম্পিটিটিভ এক্সামবিলাকত এই টপিকটোৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা গৈছে। 2022 যিটো ADRE তাতো আহিছে, ইভেন 2024 যিটো ADRE হৈ গৈছে তাতো এই টপিকটোৰ পৰা কুৱেশ্যন আহিছে। চ' আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। The first question is, which game is played in a pool? যে কোনটো গেম আমি পোলত খেলোঁ। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ চুইমিং। চ' চুইমিংটো আমি পোলত খেলা হয়। আৰু চুইমিং ক'ত অৰিজিনেট হৈছিলে? চুইমিং অৰিজিনেট হৈছিলে আমাৰ ইংলেণ্ডত। চ' এইটো মনত ৰাখিব যে কোনটো গেম ক'ত অৰিজিনেট হৈছিলে। এইটো কুৱেশ্যন লাষ্ট 2024 এক্সামত সুধিছে যে টাইকাণ্ডো ক'ত অৰিজিনেট হৈছিলে। অ'কে, চ' মুভিং টু নেক্সট কুৱেশ্যন। Which sport is associated with a course? কোৰ্ছৰ লগত কোনটো গেম কি হয় জড়িত। চ' ইয়াত যদি আমি চাওঁ যে কোৰ্ছ আমি ক'ত কিহৰ লগত জড়িত, আমি গল্ফৰ লগত বুলি ক'ব পাৰোঁ। অপশ্যন এ, যে গল্ফ য'ত খেলা হয় সেই তাক কি বুলি কোৱা হয়, সেই প্লেচডোখৰ কোৰ্ছ বুলি কোৱা হয়, গল্ফ কোৰ্ছ। আৰু গল্ফৰ কথা যদি আমি চাওঁ, ইম্পৰ্টেণ্ট পইণ্ট, গল্ফ আমাৰ অৰিজিনেট হৈছিলে স্কটলেণ্ডত গল্ফ অৰিজিনেট হৈছিলে। নেক্সট, which sport is played in a ring? ৰিঙত কোনটো গেম খেলা হয়। যে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব বক্সিং। চ' বক্সিং যিডোখৰত খেলা হয় সেইডোখৰ ৰিং বুলি কয়। অ'কে, চ' বক্সিঙৰ লগতে ইয়াত আৰু এটা আমি ৰিঙত খেলোঁ, আৰু এটা স্পৰ্টছ আমি ৰিঙত খেলোঁ, সেইটো হৈছে স্কেটিঙৰ ৰিঙত খেলা হয়। এতিয়া আমি যদি বক্সিঙৰ কথা চাওঁ, যে বক্সিং অৰিজিনেট হৈছিলে আমাৰ ইংলেণ্ডত বক্সিং অৰিজিনেট হৈছিলে। আৰু যিটো স্কেটিং যিটো আইচ স্কেটিং আমাৰ অৰিজিনেট হৈছিলে স্কেণ্ডিনেভিয়া। চ' স্কেণ্ডিনেভিয়াত আমাৰ কি হয়, আইচ স্কেটিং আমাৰ অৰিজিনেট হৈছিলে। আৰু স্কেণ্ডিনেভিয়া এইটো আমাৰ নৰ্থ ইউৰোপত পৰে। অ'কে, এইটো প্লেগৰ বিষয়ে অলপ চাব যে কোনটো গেম ক'ত অৰিজিনেট হৈছিলে, ইয়াৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। চ' নেক্সট কুৱেশ্যন, which game is played on a field? ফিল্ডত কোনটো গেম খেলা হয়। অপশ্যনকেইটাৰ ভিতৰত আমি যদি চাওঁ, পল', বেছবল, ক্ৰিকেট, ভলীবল। চ' ইয়াত কাৰেক্ট অপশ্যন হ'ব আমাৰ পল'। যে পল' আমাৰ ফিল্ডত খেলা হয়। বেছবল বা ক্ৰিকেট বা ভলীবল খেলাৰ যিটো প্লেচ, যিডোখৰ এৰিয়া, সেইডোখৰ নামটো বেলেগ বেলেগ হয়। চ' আমি ফিল্ডত আমি কি খেলোঁ, পল' খেলোঁ। চ' ফিল্ডৰ লগত জড়িত আৰু আমাৰ গেম আছে, যেনেকৈ আমি ক'ব পাৰোঁ যে পল' কথা গম পালোঁ, ফুটবল আছে এণ্ড হকী আছে। এই পল', ফুটবল, হকী এই তিনিটা আমাৰ ক'ত খেলা হয়, ফিল্ডত খেলা হয়। চ' আমি অৰিজিনটো চাই লওঁ যে পল' আমাৰ অৰিজিনেট হৈছিলে আমাৰ মণিপুৰ ইণ্ডিয়া। আমাৰ ইণ্ডিয়াত অৰিজিনেট হৈছিলে, বা স্পেচিফিক ষ্টেট বুলি ক'লে মণিপুৰত অৰিজিনেট হৈছিলে পল' গেমছটো। নেক্সট আহিলে ফুটবল অৰিজিনেট হৈছিলে ইংলেণ্ডত। এণ্ড নেক্সট হকী। চ' হকী দুটা টাইপৰ থাকে, এটা হ'ল আইচ হকী আৰু এটা হ'ল ফিল্ড হকী। চ' আইচ হকীৰ যদি আমাৰ কথা কয়, আইচ হকী অৰিজিনেট হৈছিলে আমাৰ কানাডা। এণ্ড ফিল্ড হকী আমাৰ অৰিজিনেট হৈছিলে ইংলেণ্ডত। চ' এইকেইটা কথা মনত ৰাখিব যে যিহেতু আমাৰ কানাডাৰ মষ্ট অফ দ্য পাৰ্ট কি হয়, আইচেৰে ঢাকি থাকে। চ' সেইটো কাৰণে আমি তেনেকৈ ৰিলেট কৰিব পাৰোঁ যে আইচ হকী অৰিজিনেট হৈছিলে কানাডাত। অ'কে, ফিল্ড হকী আমাৰ ইংলেণ্ডত। চ' মুভিং টু নেক্সট কুৱেশ্যন, যে which sports is played in an arena? এৰিনাত কোনটো গেম খেলা হয়। চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, হৰ্চ ৰাইডিং। চ' হৰ্চ ৰাইডিং খেলা প্লেচডোখৰ কি বুলি কয়, এৰেনা বুলি কয়। অ'কে, এই কথা মনত ৰাখিব, এৰেনা। চ' বাকীকেইটা নহয়। নেক্সট, which game is associated with a board? বৰ্ডৰ লগত কোনটো গেম জড়িত হৈ আছে।
বা আমি কোনটো গেম আমি বৰ্ডত খেলোঁ। চ' ইয়াৰ যদি কাৰেক্ট অপশ্যন আমি চাওঁ, কাৰেক্ট অপশ্যন হ'ব টেবুল টেনিছ। চ' টেবুল টেনিছ আমি কিহত খেলোঁ? বৰ্ডত খেলোঁ। নেক্সট জুডো, বেছবল, ছুইমিং এইকেইটা নহয়। চ' আমি যদি টেবুল টেনিছৰ কথা কওঁ, টেবুল টেনিছ অৰিজিনেট হৈছিলে ইংলেণ্ডত, আৰু অৰিজিনেল যেতিয়া তাৰ অৰিজিন হৈছিলে তেতিয়া তাৰ নামটো আছিলে পিং পং বুলি কয়। পিং পং বুলি কৈছিলে গেমটোক। পিছত ইয়াক কি হয় টেবুল টেনিছ কৰা হ'ল। চ' মুভিং টু নেক্সট কুৱেশ্যন, হুইচ স্পৰ্ট ইজ প্লেড অন এ মেট? মেটত কোনটো স্পৰ্টছ খেলা হয়? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনচাৰ হ'ব জুডো। চ' জুডোটো আমি মেটত খেলোঁ, আৰু মেটত জুডোৰ বাহিৰে আৰু অন্য কিছুমান গেমছ খেলা হয়, যেনেকৈ আমি চাব পাৰোঁ যে কাৰাটে হওক বা টাইকাণ্ডো হওক, এইকেইটা কিহত মেটত খেলে। এতিয়া জুডো যদি কথা কওঁ, আমি জুডো এটা মাৰ্চিয়েল আৰ্ট হয়। এইটো আমাৰ ক'ত হৈছিলে? বৰ্ণ হৈছিলে বা অৰিজিন হৈছিলে জাপানত। জুডোটো আমাৰ জাপানত অৰিজিনেট হৈছিলে। নেক্সট আহিলে কাৰাটে। কাৰাটেটো আমি জাপান বুলি ক'ব পাৰোঁ, কাৰণ কাৰাটেৰ ওপৰত এটা কনফিউজন আছে যে কাৰাটেত কিছুমান ছাইটত কাৰাটেটো জাপানত দিয়া আছে, কিছুমানত চাইনা বুলি কৈছে। কাৰণ কাৰাটেটো য'ত অৰিজিনেট হৈছিলে সেই প্লেচডোখৰ মানে চাইনা আৰু জাপানৰ বৰ্ডাৰ হয়, বৰ্ডাৰ শ্বেয়াৰ কৰে দুখন কাণ্ট্ৰি। চ' সেইকাৰণে তেওঁলোকে মানে নিজৰ কাণ্ট্ৰিখনৰ ক্লেইম কৰে যে কাৰাটে কিছুমানে কয় চাইনাত হৈছিলে, কিছুমান জাপান হৈছিলে, কিন্তু মষ্ট অফ দ্য অপশ্যনত কিন্তু জাপান বুলিয়ে আছে। আৰু যদি এক্সামত আহে হয়তো চাইনা বা জাপান এই দুটাৰ ভিতৰত কোনোবা এটা অপশ্যন আহিব। চ' আপোনালোকে মনত ৰাখিব, ইয়াত চাইনা কথাটো অলপ মনত ৰাখিব, চাইনা। তো এই দুটাৰ ভিতৰত কোনোবা এটা আহিব, কাৰাটেটো নয়তো জাপান নয়তো চাইনা, কিন্তু মষ্ট অফ দ্য চাইডত কিন্তু জাপান বুলি দিয়া আছে। অ'কে, নেক্সট আহিলে টাইকাণ্ডো। টাইকাণ্ডো যিটো আমাৰ 2024 ADRত আহিছে। টাইকাণ্ডোৰ বিষয়ে ক'ত অৰিজিনেট হৈছিলে? টাইকাণ্ডো কোৰিয়াত অৰিজিনেট হৈছিলে, আৰু এটা এই মাৰ্চিয়েল আৰ্ট হয়। অ'কে, সেইকেইটা কথা মনত ৰাখিব। নেক্সট, হুইচ গেম ইজ প্লেড অন এ ডায়মণ্ড? কোনটো গেম ডায়মণ্ডত খেলা হয়? চ' এতিয়া যদি আমি অপশ্যনকেইটা চাওঁ, ডায়মণ্ডত আমাৰ খেলে বেছবল। বেছবলটো ডায়মণ্ডত খেলা হয়, মানে বেছবল খেলা প্লেচডোখৰ গ্ৰাউণ্ডডোখৰ আমি ডায়মণ্ড বুলি কওঁ। আৰু যিটো বেছবলটো অৰিজিনেট হৈছিলে আমাৰ USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। চ' নেক্সট, হুইচ স্পৰ্ট ইজ প্লেড অন এ ট্ৰেক? কোনটো স্পৰ্টছ আমাৰ ট্ৰেকত খেলা হয়? চ' ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এথলেটিক্স। চ' এথলেটিক্স আমি যিবিলাক খেলোঁ সেইবিলাক ট্ৰেকত খেলা হয়। চ' হুইচ স্পৰ্ট ইজ প্লেড অন এ পিটছ? কোনটো গেম পিটছত খেলা হয়? চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ক্ৰিকেট। চ' ক্ৰিকেটটো অৰিজিনেট হৈছিলে ইংলেণ্ডত, এইটো কথা মনত ৰাখি যাব। নেক্সট, হুইচ গেম ইজ এছ'চিয়েট উইথ গ্ৰীণছ? কোনটো গেম গ্ৰীণৰ লগত জড়িত? মানে গ্ৰীণখন হৈছে এটা গ্ৰাউণ্ড হয় য'ত কি হয় এটা স্পৰ্টছ খেলা হয়, আৰু সেই স্পৰ্টছটো হৈছে আমাৰ বলছ, যিটো লন বলছ বুলিও আমি কওঁ, বা বলছ ছিংগল বলছ বুলিও কওঁ, যিটো আমাৰ নয়নমণি শইকীয়াই যিটো স্পৰ্টছৰ লগত জড়িত সেইটোক আমি লন বলছ বুলি কওঁ। চ' সেই লন বলছটো কথাই কৈছে যে গ্ৰীণছত খেলা হয় লন বলছ, আৰু আমাৰ যিটো লন বলছ বা বলছ এইটো আমাৰ অৰিজিনেট হৈছিলে ইংলেণ্ডত, এই কথা মনত ৰাখিব। নেক্সট, হুইচ স্পৰ্ট ইজ প্লেড অন এ ৰিংক? ৰিংকত কোনটো স্পৰ্টছ খেলা হয়? চ' অপশ্যনকেইটাৰ ভিতৰত যদি আমি চাওঁ, ইয়াৰ ৰিংকৰ কাৰেক্ট আনচাৰ হ'ব কাৰ্লিং। কাৰ্লিং কি হয়? ৰিংকত খেলা হয়। কাৰ্লিঙৰ লগতে আৰু এটা গেমছ কি হয় ৰিংকত খেলা হয়, সেইটো হৈছে আইচ হকী। আইচ হকী কি হয়? ৰিংকত খেলা হয়। আৰু আমাৰ কাৰ্লিংটো অৰিজিনেট হৈছিলে স্কটলেণ্ডত, আৰু নেক্সট আমাৰ আইচ হকী অৰিজিনেট হৈছিলে কানাডাত। চ' মুভিং টু নেক্সট কুৱেশ্যন, হুইচ স্পৰ্ট ইজ প্লেড অন এ ৰেঞ্জ? ৰেঞ্জত কোনটো স্পৰ্টছ খেলা হয়? চ' ইয়াৰ ভিতৰত যদি চাওঁ, আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, both A and D। চ' আমাৰ ৰেঞ্জত কি হয়? শ্বুটিঙো কৰা হয় আৰু লগতে আৰ্চাৰী, এই দুইটা আমাৰ কি হয়? ৰেঞ্জত কৰা হয়। নেক্সট, হুইচ স্পৰ্ট ইজ এছ'চিয়েট উইথ ভেল'ড্ৰম? চ' ভেল'ড্ৰমৰ লগত জড়িত কোনটো স্পৰ্টছ হয় সুধিছে। চ' ইয়াত যদি আমি কাৰেক্ট আনচাৰটো চাওঁ, অপশ্যন নম্বৰ এ, চাইক্লিং। চ' চাইক্লিং কৰা যিডোখৰ এৰিয়া বা যিডোখৰ গ্ৰাউণ্ড সেইডোখৰ কি হয়? ভেল'ড্ৰম বুলি কোৱা হয়। আৰু এই কুৱেশ্যনটো 2022 ADR এক্সামত আহিছিলে।
যে এইটো এটা মেথছ কৰিবলৈ দিছিলে যে ভেল'ড্ৰম কিহৰ লগত ৰিলেট হয় চ' চাইক্লিং এইটো কথা মনত ৰাখিব চ' নেক্সট কুৱেশ্যন হুইচ স্পৰ্ট ইজ এছ'চিয়েট উইথ এ ভেল'ড্ৰম এইটো হৈ গ'ল নেক্সট হুইচ গেমছ আৰ প্লেড অন এ কোৰ্টত কোনটো গেম খেলা হয় ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত অপশ্যন এ হ'ব টেনিছ কাৰেক্ট আনচাৰ যে টেনিছ আমি কি হয় কোৰ্টত খেলোঁ টেনিছ কোৰ্ট থাকে অ'কে টেনিছ বুলি ক'লে আমি সদায় মনত ৰাখিব লাগিব টেনিছ বুলি ক'লে লন টেনিছৰ কথাই কৈছে এণ্ড টেনিছৰ লগতে আৰু কিছুমান গেমছ বা স্পৰ্টছ আমাৰ কোৰ্টত খেলা হয় সেইকেইটাৰ ভিতৰত আমি যদি চাওঁ বেডমিণ্টনৰ কথা ক'ব পাৰোঁ বেডমিণ্টন এণ্ড নেটবল ভলীবল স্কোৱাছ খো কাবাডী এইবিলাক হ'ল কিছুমান গেমছ বা স্পৰ্ট হয় যিবিলাক আমাৰ কি হয় কোৰ্টত খেলা হয় এতিয়া আমি যদি টেনিছৰ যদি অৰিজিনটো চাওঁ টেনিছ অৰিজিন হৈছে ইংলেণ্ডত বেডমিণ্টন হৈছিলে ইণ্ডিয়াত নেটবল হৈছিলে ইংলেণ্ডত ভলীবল USA স্কোৱাছটো অৰিজিন হৈছিলে ইংলেণ্ডত খোটো ইণ্ডিয়াত কাবাডীটো ইণ্ডিয়াত চ' এইকেইটা আমি মনত ৰাখিব লাগিব যে কোনটো গেম ক'ত অৰিজিনেট হৈছিলে চ' খোটো আমাৰ ইণ্ডিয়া আছিলে কাবাডীটো ইণ্ডিয়া আছিলে নেক্সট বেডমিণ্টনটো ইণ্ডিয়া আছিলে নেক্সট টেনিছটো যদি আমি কওঁ ইংলেণ্ড আছিলে নেটবল ইংলেণ্ড ভলীবলটো USA আছিলে স্কোৱাছটো ইংলেণ্ড আছিলে চ' এইকেইটা কথা মনত ৰাখিব আৰু তাৰ লগতে খোৰ ওপৰত যদি আমি চাওঁ যে খো আমাৰ এটা টিমত 12 মেম্বাৰ্ছ থাকে 12 মেম্বাৰ্ছ থাকে খো এটা ষ্টেণ্ডাৰ্ড টিমত আৰু তাৰ ভিতৰত আউট অফ 12 9 মেম্বাৰ্ছ কি কৰে পাৰ্টিচিপেট কৰে খো কোৰ্টত বা ফিল্ডত অ'কে 9 মেম্বাৰ্ছ আৰু 3 যি মেম্বাৰ থাকিলে এই 3টা মেম্বাৰক আমি ছাবষ্টিটিউট বুলি কওঁ লাষ্ট 2022ত ইয়াৰ পৰা এটা কুৱেশ্যন আহিছে এডিআৰিত যে খো চেজাৰজনক বাদ দি কেইজন প্লেয়াৰ আমাৰ খো কোৰ্টত থাকে তেনেকৈ বুলি কুৱেশ্যন আহিছে অ'কে চ' ইয়াৰ আনচাৰটো হ'ব 8 হ'ব কাৰণ টোটেল 9জনে আমাৰ খো কোৰ্টত পাৰ্টিচিপেট কৰে তাৰ ভিতৰত 8জনে কি কৰে তাত চিটিং পজিশ্যনত থাকে আৰু প্লাছ যিজন 1 সেই এজন কি হ'ব চেজাৰ হ'ব যিজনে বাকী গেমটো ষ্টাৰ্ট কৰিব অ'কে চ' টোটেল 9জন হয় তাৰে ভিতৰত 8জনে কোৰ্টত থাকিব আৰু এজনে চেজাৰ হ'ব চ' এই কুৱেশ্যনটো আহিছিলে চেজাৰজনক বাদ দি কেইজন থাকে তেতিয়া 8জন হ'ব অপশ্যনটো অ'কে এইটো 2022ত আহিছিলে এডিআৰি চ' এইবিলাকৰ ওপৰত কুৱেশ্যন আহি থাকে এডিআৰিত আৰু লগতে DSS বা অন্য আদাৰ আছাম কম্পিটিটিভ এক্সামবিলাকত ইয়াৰ ওপৰত কুৱেশ্যন আহি থাকে সেইকাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট এটা টপিক হয় নেক্সট কিছুমান কুৱেশ্যন লৈ আহিছোঁ টেষ্ট কুৱেশ্যন এই টেষ্ট কুৱেশ্যনবিলাক আপোনালোকে ছল্ভ কৰিব আৰু কমেণ্ট ছেকশ্যনত কি কৰিব আনচাৰটো দিব যে আৰু মই আশা কৰোঁ যে আপোনালোকে কুৱেশ্যনকেইটা পাৰিব যিহেতু অলৰেডি ডিছকাছ কৰি অহা হৈছে এইকেইটা কুৱেশ্যনৰ ওপৰত চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ধন্যবাদ